আজি আহিছোঁ ধুবুৰী জিলাৰ আগমনী মহকুমাৰ কালডোবা সৎসং কেন্দ্ৰলৈ। এই কালডোবা গাঁওখন ধুবুৰী টাউনৰ পৰা 40 কিলোমিটাৰ আঁতৰত অৱস্থিত। ইয়াতে প্ৰায় 1000 ঘৰ মানুহ বসবাস কৰে। কালডোবা মন্দিৰটোৰ কথা প্ৰায় শুনি থাকোঁ, কিন্তু মোৰ অহা হোৱা নাছিলে। এইবাৰে প্ৰথম আহিলোঁ। আমি ভৰ দুপৰীয়া গৈ কেন্দ্ৰটোত উপস্থিত হৈছিলোঁ। ব্ৰাহ্মণ পুৰোহিত আৰু তেওঁৰ পত্নী কেন্দ্ৰটোৰ কেম্পাছৰ ভিতৰতে এটা ঘৰত থাকে। তেওঁলোকে আমাক খুব সুন্দৰকৈ মাত দিলে, প্ৰসাদ দিলে। মন্দিৰটোত কাৰেণ্ট গ'লে জেনেৰেটৰটো চলি উঠে, সেইটোও দেখুৱালে। খুব ভাল লাগিল। ইমান এখন ভিতৰুৱা গাঁৱৰ মন্দিৰত কাৰেণ্ট গ'লেও লাইট ফেন চলি থকা ব্যৱস্থা দেখি মনটো ভৰি উঠিল। যিহেতু এইটো এটা সৎসং কেন্দ্ৰ, গতিকে ইয়াতে প্ৰাৰ্থনা গৃহ, সৎসং একেটা ৰুমতেই হয় আৰু তাতে এটা ধুনীয়াকৈ AC লগোৱা আছে, দেখি ইমান ভাল লাগিলে। আৰু এই যে গাড়ীখন, এই গাড়ীখন সৎসংগ কেন্দ্ৰটোৰ নিজা গাড়ী। আৰু গোটেই পৰিৱেশটো গছ গছনি, ঘাঁহে বনে, মুঠতে ইমান ধুনীয়া এটা পৰিৱেশ, সঁচাকৈ মনটো খুব ভাল লাগি গৈছিলে। এইটোৱে সেই জেনেৰেটৰটো, যিটোৱে কাৰেণ্ট গ'লেও গোটেই এই সৎসং কেন্দ্ৰৰ কেম্পাছটো পোহৰাই ৰাখে। আৰু একেবাৰে শেষত পূজ্যপাত অবিন্দাৰ ৰুমটো ইমান যে ধুনীয়া লাগিছে। স্বয়ং পূজ্যপাত অবিন্দা যেন ইয়াতে বহিয়ে আছে, তেনেকুৱাই লাগিছিলে ৰুমটোত সোমাই। সঁচাকৈ এই কালডোবা মন্দিৰটোত আহি আমাৰ সকলোৰে মন প্ৰাণ একেবাৰে ভৰি গ'ল। তেতিয়াহ'লে আজিলৈ ইয়াতে এৰিছোঁ। আপোনালোকক পুনৰ লগ পোৱাৰ আশাৰে নমস্কাৰ, জয় গুৰু।